বহুত ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন, এই ফাৰ্ষ্ট ইয়াৰৰ এক্সামত ফেইল হ'লে ফেইল নেকি? কোনোবাই কমেণ্ট কৰি আছে যে ছাৰ মই যদি 5টা ছাবজেক্টত ফেইল কৰোঁ তেন্তে মোক পাছ কৰি দিবনে? কোনোবাই কৈ আছে যে ছাৰহঁতে কয় ফেইল কৰি দিব, কিন্তু ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টসকলে কয় যে তোমালোকক পাছ কৰি দিব। তো এই বিষয়ে আজি আমালোক এই ভিডিঅ'ত একেবাৰে সম্পূৰ্ণকৈ আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সৰ্বপ্ৰথম মই তোমালোকক এইটো কথা ক'বলৈ বিচাৰিম, মই আগৰ কেইটামান ভিডিঅ' তোমালোকক কৈছোঁ যে কোনোবা স্কুলত পাছ কৰাই দিয়ে, কোনোবা স্কুলত ফেইল কৰি দিয়ে। কিন্তু তুমি যিখন স্কুলত পঢ়ি আছা, কোনোবাৰ বা কোনোবা বছৰত, কোনোবা ছেশ্যনত দেখিছানে যে ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টসকলে ফাৰ্ষ্ট ইয়াৰতে ৰৈছে, কোনোবাক ফেইল কৰি দিয়া হৈছেনে? এইটো চাবাচোন, এইটো নিশ্চয় চাইছা তোমালোকে। আৰু ছেকেণ্ড ইয়াৰৰ ল'ৰা ছোৱালীক ইতিমধ্যে সুধিছা যে তোমাক পাছ কৰি দিছে নে নাই? তেওঁলোকে কৈছে আমালোকক পাছ কৰি দিছে। কথাটো একেবাৰে নিশ্চিত, কথাটো একেবাৰে সঁচা। মই তোমালোকক একেবাৰে ডাইৰেক্টলি নক'ম, তোমালোকক ডাইৰেক্টলি নকয় মাষ্টাৰসকলে কি কাৰণত জানানে? তোমালোকক যদি ডাইৰেক্টলি কৈ দিয়ে, তোমালোকে পঢ়া শুনা একেবাৰে বাদ দি দিবা। কাৰণ ভাবি থাকিবা যে আমাক অকলে পাছ কৰি দিব, এনেই পাছ হ'ম পঢ়ি, আৰু ইমান বেকাৰ পঢ়ি মই কি কৰোঁ, পাছ হৈ যাম। সেইকাৰণে তোমালোকক তোমাৰ টিচাৰে বা মাষ্টাৰে বা প্ৰিন্সিপালে তোমালোকক ডাইৰেক্টলি নকয় যে ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰ, ফাৰ্ষ্ট ইয়াৰত পঢ়িব নালাগে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মনত বহুত প্ৰশ্ন। ময়ো জানো এইবাৰ পঢ়া ইমান তোমালোকৰ হোৱা নাই, কাৰণ ফাৰ্ষ্ট ইয়াৰত তোমালোকে ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰ ভাবিছা। হয়, ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰে হয়। তো সেইবাবে মই তোমালোকক ইয়াত কৈ দিলোঁ যে তোমালোকক পাছ কৰি দিব, সঁচাকৈয়ে তোমালোকক পাছ কৰাই দিয়া হ'ব। এইটো নভাবিবা যে মই একো নপঢ়িম, একো নিলিখিম, মোক পাছ কৰি দিব। তোমালোকক মই এটা ছাজেষ্ট কৰিব পাৰোঁ, তোমালোকে কি কৰা নকৰা, পৰীক্ষাৰ খাতাত অন্তত সমূহ প্ৰশ্নৰ যেনেকৈ পাৰা তেনেকৈ পাৰা, যেনেকৈ হওক সমূহ প্ৰশ্নৰ উত্তৰ লিখি আহিবলৈ ট্ৰাই কৰিবা। যি পাৰা তাকেই লিখিবা। কোনোবা সময়ত তেওঁলোকে কি কৰে, মাষ্টাৰসকলে তোমালোকৰ লিখাৰ ওপৰত চাই নম্বৰ দিয়ে, কাৰণ তোমালোকক পাছ কৰাই দিব। তোমালোকক যে পাছ কৰি দিব, তেওঁলোকৰ ওচৰত যাতে কোনোবা এটা ৰিজন থাকিব লাগিব। সেইকাৰণে তোমালোকে যি পাৰা সেইটো লিখিবা। এনেকুৱা আৰু নকৰিবা যে বেলেগ লিখা তাত পৰীক্ষাৰ খাতাত লিখি দিবা, সেইটো নকৰিবা। পৰীক্ষাৰ লিখাই লিখিবা। সেই প্ৰশ্নত থকা যিটো উত্তৰ পাৰা সেইটো লিখিবা, আৰু যিটো নোৱাৰা সেইটো লিখিবা ট্ৰাই কৰিবা। কাৰণ অলপমান আগতে ক'লোঁ, তোমালোকক মাষ্টাৰসকলে পাছ কৰি দিবলৈ ইচ্ছুক আছে, কিন্তু পাছ কৰি দিবলৈ যিকোনো এটা ৰিজন থাকিব লাগিব। চাহে তোমালোকে ভুলে লিখা বা শুদ্ধই লিখা, সেইটোত মেটাৰ নকৰে। তোমালোকে সমূহ প্ৰশ্নৰ উত্তৰ লিখিবলৈ ট্ৰাই কৰিবা, ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এই ভিডিঅ'টো ডাইৰেক্টলি কৈ দিলোঁ যে তোমালোকক পাছ কৰাই দিয়া হ'ব। সেইবাবে তোমালোকে নাভাবিবা যে পঢ়া চোৰা নকৰি আমালোক পাছ কৰিম, পঢ়া বাদ দি দিওঁ। এইটো ভুল কেতিয়াও নকৰিবা, ঠিক আছে? পঢ়া, পৰীক্ষা দিয়া, পৰীক্ষা তোমাৰ ভালৰ কাৰণে দিয়া হ'ব। আৰু কোনোবা এজন ছাত্ৰ কমেণ্ট কৰিছে যে ছাৰ ফাৰ্ষ্ট ইয়াৰত মাৰ্কশ্বিট দিয়ে নেকি? ফাৰ্ষ্ট ইয়াৰত মাৰ্কশ্বিট দিয়া নহয়, ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। আকৌ এবাৰ মই তোমালোকক কৈ আছোঁ, মোৰ কথা শুনি তোমালোকে যদি পঢ়া বাদ দিয়া তেন্তে লছ কাৰো নহ'ব, লছ তোমাৰে হ'ব, ঠিক আছে? পঢ়ি লোৱা, পৰীক্ষা দিয়া, পৰীক্ষাৰ পিছত কি হয় দেখা যাব, ঠিক আছে?